নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 22 জুলাই সন্ধিয়াৰ ডাঙৰ খবৰ ক'বলৈ লৈছোঁ। অৰুণোদয়ৰ 1250 টকালৈ ডাঙৰ খবৰ যে অৰুণোদয় আৰু SHG গোটৰ ডাঙৰ খবৰ আহি পৰিছে। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ লৈছোঁ যে অৰুণোদয় আঁচনিক লৈ অৰুণোদয় যোনে যোনে এপ্লাই কৰিছে, মানে নতুন পুৰণা সকলোৱে এপ্লাই কৰিছিলে, আকৌ নতুনকৈ এপ্লাই কৰিছিলে। বহুতে কি হৈছে, নতুন যোনে যোনে এপ্লাই কৰিছে তেওঁলোকৰ 10 জুলাই তাৰিখে আহি গ'ল, মানে টকাটো 1250 টকা সোমাই গ'ল। আৰু কি হৈছে, বহুতৰ কি হৈছে 1250 টকাটো সোমোৱা নাই, কিন্তু আগতে সোমাইছিলে, কিন্তু জুলাই মাহত টকাটো সোমোৱা নাই। তো কিয় সোমোৱা নাই? আপোনালোকৰ বেংক ছিডিং যদি নাই, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, এই টকাটো লাভ নকৰিব। যদি আধাৰ কাৰ্ডৰ লগত আপোনালোকে বেংক পাছবুক লিংক নকৰিব, মোবাইল নাম্বাৰ দি যদি লিংক নকৰে, তেতিয়া কিন্তু আপোনালোকৰ 1250 টকাটো নোসোমায়। তো অতি সোনকালে এই কামখিনি কৰি লওক, যাতে আপোনালোকৰ অহা মাহৰ আগষ্ট মাহৰ 10 তাৰিখে আপোনালোকে যাতে কি কৰে, 1250 টকা অতি সোনকালে সোমাই যায়। আপোনালোকে KYC আপডেট কৰি লওক। আপোনালোকে অতি সোনকালে গৈ বেংকত যাওক, বেংকত গৈ আধাৰ কাৰ্ড মোবাইল নাম্বাৰ লগত মানে লিংক কৰক। লিংক কৰিলে আপোনালোকৰ কি হ'ব, 1250 টকা আপোনালোকে পাই যাব। SHG গোটক লৈ ডাঙৰ খবৰ যে SHG গোটৰ আগষ্ট মাহৰ পৰা কি হ'ব, এই 10,000 টকাটো দিয়া মানে ষ্টাৰ্ট হৈ যাব জিলা ভিত্তি। আৰু আপোনালোকে যদি নাজানে কোনটো ডিষ্ট্ৰিক্টত কেতিয়া দিব, আপোনালোকৰ নিজৰ সমষ্টিৰ নাম ক'ব, মানে ডিষ্ট্ৰিক্টৰ নাম ক'ব আপোনালোকে। তো আপোনালোকক মই জনাই দিম কেতিয়া সোমাব এই টকাটো। আৰু যদি আপোনালোকৰ টকাটো পাবলৈ হয়, তেতিয়াহ'লে আপোনালোকেও কৰিব লাগিব বেংক ছিডিঙৰ কাম। মানে আপোনালোকে আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ বেংকত গৈ লিংক কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ এই 10,000 টকাটো সোমাব। আৰু যিকোনো আঁচনি আপোনালোকে যদি বেংক ছিডিং নকৰে, তেতিয়াহ'লে আপোনালোকৰ একো টকা আপোনালোকে লাভ নকৰিব। বুজি পাইছে? তো আপোনালোকে অতি সোনকালে আপোনালোকে গৈ পেলাই চেক কৰক। আৰু যদি আপোনালোকে জানিব বিচাৰিছে, আপোনালোকে ঘৰত চেক কৰিব বিচাৰিছে যে বেংক ছিডিং কেনেকৈ চেক কৰিম, যে সঁচাকৈ আমিতো আধাৰ কাৰ্ড মোবাইল নাম্বাৰ দি আমি বেংকৰ একাউণ্ট খুলিছিলোঁ, তো আমাৰ আছেনে নাই লিংক আমি নাজানো। যদি আপোনালোকে জানিব বিচাৰিছে, তেতিয়াহ'লে কমেণ্ট কৰিব, মই আপোনালোকক ভিডিঅ' বনাই আকৌ দি দিম যে কেনেকৈ আপোনালোকে ঘৰতে বহি চেক কৰিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।